আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ বিষয়ে। আপোনাৰ হাতত মাত্ৰ আৰু 5 দিন সময় আছে। 5 দিন পিছতে আহিব 10 তাৰিখ। এই 10 তাৰিখে কোন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সকলোৱে জনাটো অতি প্ৰয়োজন। কিয়নো আপোনালোকে ইতিমধ্যে বহুতো সংবাদ মাধ্যমত জানিব পাৰিছে যে লাখ লাখ মানুহৰ নাম ইতিমধ্যে কৰ্তন হৈছে। আপোনাৰ নামটো কৰ্তন হৈছে না সেইখিনি আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ লিষ্টত আছে নে কৰ্তন হৈছে। দ্বিতীয়টো যে এতিয়ালৈকে বহুতো এনেকুৱা মহিলা আছে যে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰা নাই। তেওঁলোকে কিয় ফৰ্ম লাভ কৰা নাই এই সম্পৰ্ক আমি আপোনালোকক জনাই দিম। আৰু এইটো মাহৰ 10 তাৰিখে আৰু 5 দিন পিছতে আহিব 10 তাৰিখ। এই 10 তাৰিখে নতুন যিসকলে আবেদন কৰিছিলে তেওঁলোকে টকা লাভ কৰিবনে এই সকলোবোৰৰ বিষয়ে আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'ৰ ফালে আগবাঢ়ো। আজিৰ ভিডিঅ'ৰ প্ৰথমটো পইণ্ট হৈছে যে যিহেতু লাখ লাখ মানুহৰ নামটো কৰ্তন কৰা হৈছে, কিয় কৰ্তন কৰা হৈছে আৰু আপোনাৰ নামটো কৰ্তন হৈছে নে সেই সম্পৰ্কে প্ৰথমতে আমি আপোনালোকক জনাই দিওঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা আগতে লাভ কৰি আছিলে কিন্তু এইটো মাহৰ 10 তাৰিখে টকাটো আপোনালোকে লাভ কৰিব নে নকৰে বা আপোনাৰ নামটো কৰ্তন হৈছে নে, যিহেতু বহুতো সংবাদ মাধ্যমত ইতিমধ্যে প্ৰতিবাদ চলি আছে যে তেওঁলোকৰ নামবোৰ কৰ্তন হৈছে। এতিয়া আপোনাৰ নামটো কৰ্তন হৈছে নে এইটো কেনেকৈ জানিব পাৰিব? বৰ্তমান আপোনালোকে অনলাইনৰ জৰিয়তে অৰুণোদয় আঁচনিৰ যিটো লিষ্ট হয় সেই লিষ্টটো আপোনালোকে চাব নোৱাৰে। এতিয়া কেনেকৈ চাব পাৰিব যে আপোনাৰ নামটো অৰুণোদয় আঁচনি আছে নে নাই? এইটো চোৱাৰ একমাত্ৰ কাৰণটোৱে হৈছে যে আৰু 5 দিন পিছতে আহিব 10 তাৰিখ। এই 10 তাৰিখে যদি আপোনালোকৰ একাউণ্টত যদি টকাটো নোসোমায় 1250 টকা অৰুণোদয় আঁচনিৰ, তেনেহ'লে নিশ্চয় ভাবিব যে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হৈছে, আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে। যদি আপোনালোকে আগতে টকা পাই আছিলে তেওঁলোকৰ বাবেহে হ'ব এইটো যে আপোনালোকে গমটো কেনেকৈ পাব 10 তাৰিখে যেতিয়া অৰুণোদয় টকাটো সোমাব সকলোৰে একাউণ্টত, সেইদিনাখন যদি আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনেহ'লে নিশ্চয় ভাবিব আপোনালোকৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে। অৰুণোদয় আঁচনিৰ আশাটো আপোনালোকে এৰি দিব লাগিব আৰু আপোনালোকে টকাটো লাভ নকৰে। পৰৱৰ্তী সময়ত যেতিয়া চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব অৰুণোদয় আঁচনি 4.0 তেতিয়াহে আবেদন কৰিব পাৰিব। দ্বিতীয়টো খবৰ হৈছে যে যিসকলে এতিয়ালৈকে ফৰ্ম লাভ কৰা নাই তেওঁলোকে কেতিয়া ফৰ্ম লাভ কৰিব আৰু কিয় ফৰ্ম লাভ কৰা নাই সেই সম্পৰ্কে আমি আপোনালোকক জনাই দিওঁ। কিছুদিন আগতে হয়তো আপোনালোকেও অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিলে, কিন্তু 3.0ত যে আবেদন কৰিছিলে এতিয়া আপোনালোকে ফৰ্মটো লাভ কৰিছেনে? বহুতে ফৰ্মটো লাভ কৰিছে, লাভ কৰাৰ পিছত ফৰ্মটো ফিল কৰিও জমাও দিছে। যিসকলে ফৰ্মটো ফিল কৰি জমা দিছে তেওঁলোকৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ যাব। আৰু যিসকলে এতিয়ালৈকে ফৰ্ম লাভ কৰা নাই তেওঁলোকে কিয় ফৰ্ম লাভ কৰা নাই, কেতিয়া ফৰ্ম লাভ কৰিব এই সম্পৰ্কে আমি আপোনালোকক জনাই দিওঁ। যদি এতিয়াও আপোনালোকে ফৰ্ম লাভ কৰা নাই, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে এটা কমেণ্ট কৰি জনাই দিব। সকলো ডিষ্ট্ৰিক্টতে একেদিনাই ফৰ্মটো বিতৰণ নকৰে অসম চৰকাৰে, লাহে লাহে ডিষ্ট্ৰিক্ট ৱাইজ ফৰ্মবোৰ বিতৰণ কৰি আছে। হয়তো আপোনালোকৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ অহা নাই। যদি আপোনাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফৰ্ম অহা নাই, যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত অৰুণোদয় আঁচনিৰ ফৰ্ম আহি যাব তেতিয়া হয়তো আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকে এটা খবৰ ল'ব লাগিব যে আপোনাৰ ডিষ্ট্ৰিক্টত কোনোবাই অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰিছেনে।
যদি কোনোবাই লাভ কৰিছে তাৰ পিছতো যদি আপোনালোকে ফৰ্মটো লাভ নকৰে বা আপোনাৰ নামৰ ফৰ্মটো অহা নাই তেনেহ'লে নিশ্চয় ভাবিব আপোনাৰ নামটো কৰ্তন কৰি দিছে সেইকাৰণে প্ৰথমতে আপোনালোকে খবৰ লৈ লওক যে আপোনাৰ ডিস্ট্ৰিক্টত ফৰ্মবোৰ বিতৰণ কৰিছে নে কোনোবাই ফৰ্ম লাভ কৰিছে নে লাভ কৰিলে আপোনালোকে পঞ্চায়তৰ সৈতে যোগাযোগ কৰক বা যিসকলৰ হাতত আপোনালোকে নাম পঞ্জীয়ন কৰাৰ সময়ত ডকুমেণ্টছ ৰেচন কাৰ্ড জমা দিছিলে তেওঁলোকৰ সৈতে যোগাযোগ কৰক তৃতীয়টো গুৰুত্বপূৰ্ণ বিষয় হৈছে যে বহুতে ভাবি আছে যে যিসকলে নেকি ফৰ্ম লাভ কৰি ফৰ্মটো জমা দিছে তেওঁলোকে এইটো মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰিবনে এই সম্পৰ্কে বহুতে এতিয়া ভাবি আছে যিসকলে ফৰ্মবোৰ ফিল কৰি জমা দিছে তেওঁলোকে এইটো মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে তেওঁলোকে পৰৱৰ্তী মাহৰ পৰাহে টকাটো লাভ কৰিব কিয়নো ইতিমধ্যে বহুতো ডিস্ট্ৰিক্টত বহুতো জিলাত এতিয়ালৈকে ফৰ্ম বিতৰণ কৰা বাকি আছে যেতিয়া সকলো জিলাতে ফৰ্ম বিতৰণ কৰা সম্পূৰ্ণ হ'ব তাৰ পিছতহে চৰকাৰে নতুন হিতাধিকাৰীসকলৰ একাউণ্টত টকাটো সোমাই দিব সকলোখিনি কাম কমপ্লিট হোৱাৰ আগলৈকে চৰকাৰে টকাটো সোমাই নিদিয়ে সেইবাবে যিসকলে ফৰ্মটো জমা দিছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু যিসকলে ফৰ্মটো লাভ কৰা নাই তেওঁলোকে আৰু কিছুদিন চাব লাগে ফৰ্মটো হয়তো অহা নাই আপোনাৰ ডিস্ট্ৰিক্টত বা আপোনাৰ নামটো লিষ্টত অহা নাই আপোনাৰ নামটো কেনেকৈ চাব পাৰিব এতিয়া আপোনালোকে অনলাইনৰ জৰিয়তে চাব নোৱাৰে আগতে অনলাইনৰ জৰিয়তে চাব পাৰিছিলে যে অৰুণোদয় আঁচনিৰ লিষ্টখন তালিকাখন চাব পাৰিছিলে কিন্তু এতিয়া আৰু অনলাইনত আপোনালোকে তালিকাসমূহ চাব নোৱাৰে তালিকাত আপোনাৰ নামটো আছে নে নাই সেইটো চাবৰ কাৰণে আপোনালোকে যিসকলৰ হাতত নাকি নাম পঞ্জীয়ন কৰিছিলে আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড জমা দিছিলে তেওঁলোকৰ সৈতে যোগাযোগ কৰক তেওঁলোকৰ ওচৰলৈ যাওক তেওঁলোকৰ ওচৰত ফৰ্ম আছে তেওঁলোকৰ ওচৰত লিষ্ট আছে তালিকা আছে তাত গৈ আপোনালোকে চালে গম পাই যাব যে তালিকাত আপোনাৰ নামটো আছে নে নাই যদি তালিকাত আপোনাৰ নামটো থাকে তেনেহ'লে নিশ্চয় ফৰ্ম লাভ কৰিব আৰু তালিকাত নামটো নাথাকিলে আপোনালোকে ফৰ্মটো লাভ নকৰে আজিৰ ভিডিঅ'টোত এইখিনি আছিল অৰুণোদয় আঁচনিৰ বিষয়ে